হাই হেল্ল' নমস্কাৰ, মই জন্মনি আপোনালোকলৈ আগবঢ়াইছোঁ অন্য এটা ৰেচিপিৰ ভিডিঅ'। আজি মই বনাইছিলোঁ গণৰ লাডু। তেতিয়াহ'লে বলক যাওঁ আমি ৰেচিপিটোৰ মাজলৈ। ইয়াৰ বাবে মই লৈছোঁ খচখচ, গণ, ডাব নাৰিকল ৰুকি লৈছোঁ, মাখানা, ঘি, গুড় লৈছোঁ, খিচমিচ লৈছোঁ, তাৰপিছত কাজু, আলমণ্ড, মগজ আৰু আটা আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছতে মই এটা কেৰাহী পাতি লৈছোঁ আৰু তাত প্ৰয়োজন অনুসৰি মই ঘি দি দিছোঁ। এতিয়া মই পোনপ্ৰথমে গণখিনি ফ্ৰাই কৰি ল'ম। অলপমান কমকৈ কৰিব কাৰণ সেইখিনি ফুলিব লাগিব। এয়া হৈছে যেতিয়া মই গণখিনি এটা পাত্ৰত ৰাখি দিছোঁ। ইয়াৰ পিছতেই কেৰাহীত মই আকৌ ঘি দি লৈছোঁ অলপমান। তাৰপিছত মই এতিয়া ড্ৰাই ফ্ৰুটছখিনি ফ্ৰাই কৰি লৈছোঁ। ড্ৰাই ফ্ৰুটছখিনি হোৱাৰ পিছত মই সেইখিনি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিছোঁ। ইয়াৰ পিছতে সেই একেখিনি ঘিতে মই মাখানাখিনি ফ্ৰাই কৰি ল'ম। মাখানাখিনি যেতিয়া হৈছে, মই সেইখিনি আকৌ অলপমান ঠাণ্ডা হ'বৰ বাবে ৰাখি দিছোঁ। ইয়াৰ পিছতে মই সেই খিচমিচখিনি ফ্ৰাই কৰি লৈছোঁ। যেতিয়া খিচমিচখিনি হৈছে, সেইখিনি মই আকৌ ঠাণ্ডা হ'বৰ বাবে ৰাখি দিছোঁ। ইয়াৰ পিছতে মই ৰুকি থোৱা ডাব নাৰিকলখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত সেইখিনি যেতিয়া হৈছে, মই সেইখিনি ৰাখি দিছোঁ। সেইখিনি এটা নিৰ্দিষ্ট জোখলৈকেহে কৰিব, বেছি কৰিলে তিতা হ'ব খাবলৈ। ইয়াৰ পিছতে মই খচখচখিনি ফ্ৰাই কৰি লৈছোঁ। এটা কথা মনত ৰাখিব, খচখচখিনি ফ্ৰাই কৰোঁতে বৰ বেছি ঘি নিদিব। ইয়াৰ পিছতে অলপমান ঘি দি মই একদম শেষত আটাখিনি ভাজিছোঁ। আটাখিনি ইমানটো জোখলৈকে ভাজিব যাতে তাৰ এটা যিটো আটাৰ গোন্ধ এটা থাকে, সেই গোন্ধটো নাইকিয়া হৈ যাব। আপোনালোকে চাওকচোন। এতিয়া মই যিখিনি গণ আছিলে, যিখিনি মই ফ্ৰাই কৰি ৰাখিছিলোঁ আগতে, সেইখিনি মই এটা গিলাচ লৈ ভালদৰে দেখিছেনে গুড়ি কৰি লৈছোঁ। এতিয়া মই সেই গুড়ি কৰি লোৱা গণখিনিৰ লগত যিখিনি খচখচ ভাজি থৈছিলোঁ আৰু আটা ভাজিছিলোঁ, সেইখিনি মই তাত দি দিছোঁ। এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছত মই যিখিনি ভাজি থৈছিলোঁ খচখচ, গণ আৰু এইখিনি আটাখিনিৰ লগত মিক্স কৰি ল'লোঁ। ইয়াৰ পিছতে এটা কেৰাহীত মই গুড়খিনি উতলাই ল'লোঁ। গুড়খিনি ভালদৰে হোৱাৰ পিছত মই ইয়াত মিক্স কৰি দিছোঁ। আপোনালোকে গুড়ৰ জেগাত খেজুৰো ব্যৱহাৰ কৰিব পাৰিব। ভালদৰে মিক্স কৰি লোৱাৰ পিছত এতিয়া মই লাডু বনাই ল'লোঁ। লাডুখিনি খাবলৈও বিৰাট ধুনীয়া হৈছিলে। আপোনালোকেও এবাৰ চেষ্টা কৰি চাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।